দৰ্শকসকল মই মৌসুমীয়ে কোভিড-19 ৰ সৈতে জড়িত এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো জাদুৱে আমাক বাৰুকৈ মন্ত্ৰমুগ্ধ কৰি তোলে চাই থাকিবলৈ মন যায় আৰু ইয়াৰ ট্ৰিক্সবোৰ যে সেইবোৰ জানিবলৈ খুবেই মন যায় গতিকে আজি আমাৰ লগত আছে জাদু ৰাণী সুস্মিতা আৰু আমি ইয়াৰ বিষয়ে কথা পাতিম সুস্মিতা তোমাক স্বাগতম থ্যাংক ইউ প্ৰথমতে মই তোমাক দিব বিচাৰিছো এই মাস্কখন যিখন ইণ্ডিয়া টুৰিজমৰ সহযোগত সেই মহিলাসকলে বনাইছে যিসকলে আৰ্থিকভাৱে শক্তিশালী হ'ব বিচাৰিছে আৰু অৰ্থ লাভেৰে যিখিনি টকা পায় তেওঁলোকে ঘৰ চলায় আৰু এইখন কেলেণ্ডাৰ ব্যতিক্ৰম গ্ৰুপৰ তৰফৰ পৰা থ্যাংক ইউ সো মাচ থ্যাংক ইউ ঠিক আছে সুস্মিতা দৰ্শকসকলে প্ৰথমতে জানিব বিচাৰিব যিহেতু তোমাক জাদু ৰাণী বুলি কোৱা হয় গতিকে তুমি জাদু শিকিবলৈ কোনটো বয়সৰ পৰা আৰম্ভ কৰিছিলা একচুৱেলি মই একেবাৰে সৰুৰ পৰা শিকিছোঁ আৰু এতিয়া মোৰ 12 বছৰ ৰানিং চলি আছে জাদু শিকা আৰু প্ৰথমতে ডান্স শিকিছিলোঁ তাৰপিছত জাদুলৈ আহিলোঁ কিবা এটা বেলেগ কৰিবলৈ ইচ্ছা গ'ল চ' জাদুত আহিলোঁ তেনেকৈ এই যাত্ৰা চলি আছে আৰু জাদু শিকা তোমাৰ 12 বছৰ হৈ গ'ল আৰু এই বৃত্তিটো তুমি প্ৰফেশ্যনটো কেনেকৈ বাছি ল'লা মানে ডক্টৰ ইঞ্জিনিয়াৰ টিচাৰ একো নহয় পেলাই তুমি জাদুটোকেই মই সেইটোৱে কৈছোঁ মই একচুৱেলি আগতে ডান্স কৰিছিলোঁ আৰু এনেকুৱা নহয় যে মই পঢ়াত একেবাৰে বেয়া বা ডক্টৰ ইঞ্জিনিয়াৰ নকৰি পেলাই মই যাদুৰ প্ৰফেশ্যনটো ল'লোঁ কিন্তু যাদুটো এনেকুৱা এটা প্ৰফেশ্যন যোনটোত গোটেইখিনি মানে জড়িত হৈ থাকে ধৰক পঢ়া শুনাটো ভাল লাগিব গোটেই টেলেণ্টছখিনিও ভাল লাগিব চ' সেইটো কাৰণে যাদুটো লৈ ল'লোঁ আৰু যাদু প্ৰফেশ্যনটো লোৱাৰ আঁৰত কিবা এটা বেলেগ কৰাৰ মানে এটা মানসিকতা আছিলে আৰু সেইটো কাৰণে হয়তো অসম দেশ যাদুৰ দেশ সেইটো কাৰণে যাদুটো ল'লোঁ মই বাছি এতিয়া তোমাৰ যাদুটোৱে মেইন প্ৰফেশ্যন হিচাপে মেইন প্ৰফেশ্যন এতিয়া ক'ব গ'লে ফুল টাইম প্ৰফেশ্যন হিচাপত মই লৈ আছোঁ যাদুটো আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু যাদুৰ ক্ষেত্ৰত কিন্তু মহিলাসকলক ছোৱালীসকলক বিশেষকৈ দেখা পোৱা নাযায় সেইটোৱে মানে আমাৰ যাদুটো যিহেতুকে লুপ্তপ্ৰায় কলা তাৰ পিছতো মানে ছোৱালী বা মহিলা তেনেকৈ যাদুত নাহে আৰু তাৰ উপৰি মই লাকি ফিল কৰিছোঁ যে মই যাদুটো লৈছোঁ মোৰ ঘৰৰ পৰা বহুত ছাপোৰ্ট কৰিছে মোৰ মা দেউতাই বহুত ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট কৰাৰ বিনিময়ত হয়তো আজি এইখিনি পাইছোঁ আৰু অসমৰ ফুল টাইম প্ৰফেশ্যন হিচাপে মই কৰিব পাৰিছোঁ সেইটো মোৰ ভাগ্য বুলি ক'ব লাগিব আৰু তুমি ক'ত শিকিছিলা মানে আমাৰ দুখনকৈ ইনষ্টিটিউট আছে গুৱাহাটীতে একচুৱেলি গুৰুকুল মেজিক একাডেমি আৰু মায়া স্কুল অফ মেজিক আৰু তাৰ প্ৰিন্সিপাল যাদু সম্ৰাট বিক্ৰম সকলোৱে চিনি পায় তেখেতৰ ওচৰতে মই শিকিছিলোঁ আৰু লাহে লাহে তেনেকৈ মই NC শৰ্মা আমি সকলোৱে চিনি পাওঁ তেখেতৰ ওচৰত মই শিকিছোঁ তো সেনেকৈ মই গুৰুকুলৰ পৰাই পাছ আউট হৈ পেলাই সেনেকৈ শিকি আছোঁ আজি যাদু সম্ৰাট বিক্ৰম মিকলা খুবেই জনপ্ৰিয় যাদুকৰ এজন তেওঁৰ ওচৰতে তুমি শিকিছা হয় মই সৰুৰ পৰা তেখেতৰ ওচৰতে শিকিছোঁ তেখেতৰ স্কুলত শিকিলোঁ গুৰু বুলি ক'ব পাৰি আৰম্ভণি গুৰু মোৰ মেণ্টৰ গোটেইখিনি আজি যি হৈছোঁ মই তেখেতৰ কাৰণে হৈছোঁ গতিকে সুস্মিতা এতিয়া দৰ্শকসকল জানিব বিচাৰিব তোমাক যিহেতু যাদু ৰাণী বুলি কোৱা হয় গতিকে এই নামটো তুমি কেনেকৈ পালা মই যাদু শিকি আছিলোঁ আৰু যাদুৰ একচুৱেলি মূল মন্ত্ৰ এটা আছে আৰু সেইটো হৈছে প্ৰেক্টিছ চ' সেইটো মই কৰি আছোঁ আৰু সেইটো হয়তো কেতিয়াও শেষ নহ'ব প্ৰেক্টিছ কৰি থাকিব লাগিব আৰু 2 বছৰ আগতে মই যিটো এই সন্মানীয় যিটো উপাধি যাদু ৰাণী উপাধি সেইটো মই পাবলৈ সক্ষম হৈছোঁ আৰু NC শৰ্মা ডাঙৰীয়া তেখেতে মোক এই সন্মানটি আগবঢ়াইছিলে আৰু যাদু ৰাণী তেনেকৈ হ'লোঁ 2 বছৰ হৈ খুব ধ্যান দিবলগীয়া হয় যেতিয়া তুমি যাদু শিকা কাৰণ দৰ্শকসকলক আকৰ্ষিত কৰিবলগীয়া হয় গতিকে সেই ক্ষেত্ৰত যাদু শিকিবলৈ অনুশীলন কৰিছিলা অনুশীলন বুলি ক'লে মই যিহেতুকে কৈছোঁ মোৰ 12 বছৰ হৈ গ'ল যাদু শিকা আৰু অনুশীলনটো খুব বেছি দৰকাৰ হয় যাদুত মানে প্ৰেক্টিছ যিটো হয় সেইটো বহুত বেছি দৰকাৰ হয় কিন্তু এনেকুৱা নহয় যে আমি বহুত বছৰ লাগি যাব যাদু মানে কৰিবলৈ আমাৰ স্কুলত এতিয়াও এনেকুৱা আছে গুৰুকুল মেজিক একাডেমিত এতিয়াও এনেকুৱা ষ্টুডেণ্ট আছে যোনে 3-মহীয়া কোৰ্চ লয় বা 2-মহীয়া কোৰ্চ লয় তেনেকুৱা বেলেগ কোৰ্চ আছে আৰু আমি যিসকল ব্যস্ত থাকে তেখেতসকলেও কোৰ্চ লয় তেখেতসকলে 5-দিনীয়া কোৰ্চো লয় বা কিছুমানে 5-দিনীয়া কোৰ্চ থাকে ক্ৰেছ কোৰ্চ যিটো থাকে তো সেইটো আমি দিছোঁ কাৰণ যাদুত আমাৰ শিকা কোনো বয়স নাই 5 দিনতে শিকি যাব পাৰে 5 দিনতে যিটো আমাৰ বেছিক যিটো কোৰ্চ থাকে এজন মানে পাৰফৰ্ম হিচাপত কৰিবলগীয়া হ'লে যিটো আমি বহুত বছৰীয়াত মানে যিটো একদম প্ৰেক্টিছ কৰি পেলাই যিটো মানে পাৰফেকশ্যন আনো সেইটো হয়তো আমি তেখেতক দিব নোৱাৰিম আমি ট্ৰিক্সখিনি শিকাই দিব পাৰিম কিন্তু ট্ৰিক্সখিনি শিকাৰ পিছত তেখেতে নিজৰ প্ৰেক্টিছটো নিজে ৰাখিব লাগিব তাৰপিছত এইটো 5 দিনত অকল বেছিকখিনি শিকোৱা হয়
হয় বেসিক কিন্তু সেই বেসিকখিনি লৈ পেলাই ষ্টেজ পাৰফৰমেন্স কৰিবলৈ হলে সক্ষম নহয় তেখেতে যদি প্ৰেক্টিস কৰে ঘৰত যদি কৰি থাকে পাৰিব হেতুত একো নাই আমাৰ যিসকল ধৰক বহুত এনেকুৱা ষ্টুডেন্টসও আছে কোনোবা কলেজৰ প্ৰিন্সিপাল হয় বা কোনোবা প্ৰফেসৰ হয় কোনোবা স্কুলৰ প্ৰিন্সিপাল হয় তেখেতসকলে শিকিবলৈ আহে আৰু বহুখিনি গোৱালপাৰাৰ প্ৰফেসৰ তেখেত আহিছে তেখেতেও শিকিছে তো এনেকুৱা বিভিন্ন ৰাপ আছে যেহেতু যাদু শিকাত বা তেখেতসকলৰ ৰাপ আছে কিন্তু তেখেতসকলে হয়তো সেই বয়সতো তেওঁলোকে শিকিবলৈ আহে সেইটো বহুত ভাল লাগে যেতিয়া তেওঁলোকে আহে শিকিবলৈ সৰু সৰু বাচ্চা আহে কিন্তু একদম বয়সে আমাৰ লগত আইতা এজনীও শিকে আইতা এজনী শিকে আৰু আইতাৰ নাতিনিয়েক মানে সৰু বাচ্চা এটা হিও শিকি আছে আৰু দুয়ো একেলগে আহি পেলাই আইতাই কৈছে মই শিকিব লাগে তো আইতাও আহি পেলাই শিকা আৰম্ভ কৰি দিছে যাদুটো একচুয়ালি আমি সবে চাই ভাল পাওঁ লগতে সেই ট্ৰিক্সবোৰ শিকিব বিচাৰো কিন্তু সবে নোৱাৰে তাৰ বাবে অনুশীলনৰ প্ৰয়োজন অনুশীলনটোৱে মেইন আচলতে কোনো নোৱাৰা বুলি কোনো কথা নাই সবে পাৰিব এটো একো তেনেকুৱা নাই কাৰণ আমি যদি ডান্স কৰিব পাৰিছো আৰ্ট কৰিব পাৰিছো গান গাব পাৰিছো নিশ্চয় যাদু কৰিব পাৰিম যদিও এতিয়া ইমান বেছি মানুহে লাহে লাহে আকোৱালি লৈছে এই আৰ্ট ফৰ্মটো আৰু প্ৰেক্টিস কৰি থাকিলে হল সবে কৰিব পাৰিব একো প্ৰবলেম ঠিকে আৰু ইনষ্টিটিউট বিলাকৰ ইয়াৰ প্ৰাইস বিলাক কেনেকুৱা মানে ধৰিবা ইয়াৰ মাসুল বিলাক আমাৰ মাসুলটো এনেকুৱা নহয় যে বহুত বেছি আমি এমাউন্ট এটা ৰাখিছো এনেকুৱা আমাৰ এডমিশন এটা নমিনেল এটা ফিজ থাকে 1000 পৰা 2000 নমিনেল এটা ফিজ থাকে আৰু মান্থলি যেটো কোৰ্স থাকে যিবিলাক সৰু বাচ্চাই শিকে মানে সানডে ক্লাছ হয় হেতু মান্থলি ফিজ জাস্ট 500 ৰ পৰা অকল সানডে ক্লাছ সানডে আৰু যেটো ক্ৰেশ কোৰ্স থাকে তেওঁলোক যিহেতুকে ব্যস্ততা জীৱন এটা থাকে তো তেওঁলোকে হেতু নিজৰ সময় অনুযায়ী বা আমাৰ সময় অনুযায়ী হেতু আমি কোৰ্সটো দিবলৈ চেষ্টা কৰো তুমি সেই ইনষ্টিটিউটটো তুমি শিকোৱা নেকি হয় যাদু সম্ৰাট বিক্ৰম মোৰ গুৰু হয় আৰু তেখেতে সিনিয়ৰ খিনি যিখিনি তেখেতে গুটেখিনি শিকাই আছে আৰু যিখিনি কন ল'ৰা ছোৱালী আছে তো তুমি কন ল'ৰা ছোৱালী শিকোৱা আৰু বয়সীয়া কোনোবা আছে নেকি তোমাৰ ষ্টুডেন্ট আছে একচুয়ালি প্ৰথমতে যেতিয়া আহে তো কেতিয়াবা তেনেকে শিকিবলৈ ইচ্ছা কৰে আৰু হেতু খুব ভাল লাগে আসল যেতিয়া কয় বোলে আজি বাইদেউ আপুনি শিকাই দিয়ক বুলি তো হেতু খুব ভাল লাগে আৰু মই শিকাই আছো তেনেকে সো আৰু প্ৰথমতে যিহেতুকে ছোৱালী নাছিলে আৰু মই তেনেকুৱা এটা লৈছো আৰু তাৰ পিছত এতিয়া বহুখিনি ছোৱালী আগবাঢ়ি আহিছে উৎসাহিত হৈছে তো তেখেতসকলে যেতিয়া তেখেতসকলৰ মাক দেউতাকে কয় যে আপোনাক দেখি পেলাই আহিছে তো হেতু এটা খুব মানে প্ৰাউড ফিল কৰিবলগীয়া বস্তু আৰু যাদুটো এটা ভাল প্ৰফেশনো হয় আৰু কাৰণ তেনেকুৱা শ্ব' বিলাক আজিকালি কমিয়ে গৈছে গতিকে কমি যোৱাৰ আৰত যিহেতুকে সব চলি আছে নৰ্মেলকে কিন্তু আমাৰ যাদুত কমি যোৱা বুলি আমি নাভাবো মই নাভাবো কাৰণ আমি নতুনকে এখন ভ্ৰাম্যমান ৰূপত থিয়েটাৰ এখন আৰম্ভ কৰিছিলো যোৱা বৰ্ষত মায়া মেজিক থিয়েটাৰ আচ্ছা তো মায়া মেজিক থিয়েটাৰত মই কো আৰ্টিষ্ট হিচাপে যাদু সম্ৰাট বিক্ৰম তেখেতে তোমাৰ গুৰুৰ লগত তুমিও গুৰুৰ লগত তো গুৰুৰ লগত যদি হিচয় কো আৰ্টিষ্ট হিচাপে কৰিবলৈ পায় তাতকে হয়তো মানে কি ক'ম আৰু ভাল কথা কি হ'ব পাৰে হেতুত মই কো আৰ্টিষ্ট হিচাপে কৰি আছো আৰু কৰি থকাৰ লগতে আমি যোৱা বছৰ প্ৰথম বৰ্ষ আছিলে আমাৰ কিন্তু প্ৰথম বৰ্ষতে আমি 180 দিনত 150টা শোজ কৰিছো যেটো আজিলৈকে তাৰমানে ৰেকৰ্ড বুলি ক'ব লাগিব 180 দিনত 150টা শোজ আমি কৰিছো আৰু হেতু কাৰণে আমি কলকাতাৰ পৰা আমি এটা এৱাৰ্ডৰ কাৰণে নমিনেট হৈছো আৰু হেতু যেহেতুকে এতিয়া পৰিস্থিতি তেনেকুৱা নহয় যে আমি গৈ পেলাই তুমি হয় তো হেতু কাৰণে বৰ্তমান স্থগিত হৈ আছে কিন্তু এবাৰ সাবস্টিটিউশন নৰ্মেল হৈ গ'ল ক'ত পাৰফৰ্ম কৰিছা ধৰি লোৱা তোমাৰ ভ্ৰাম্যমানতে হওক বা ষ্টেজ পাৰফৰমেন্সে হওক ষ্টেজ পাৰফৰমেন্স বুলি ক'ব গ'লে তেনেকে আমি অসম হওক ইণ্ডিয়া হওক আমি গোটেইখিনিতে কৰিছো আৰু যোৱাবাৰ ভ্ৰাম্যমানত আমি অসমৰ বাহিৰত যেহেতুকে আমি নাযাওঁ তো আমি গোটেইখিনি আপাৰ আসামৰ পৰা লোৱাৰ আসাম হওক বা গুৱাহাটী হওক গোটেইখিনিত আমি কৰিবলৈ সক্ষম হৈছো যিখিনি পাৰো বহুখিনি জেগাত তথাপিও আমি ডেট দিব নোৱাৰিলো কিন্তু যোৱা বৰ্ষত যেহেতুকে কেবৰ কাৰণে কাৰ কাৰণে আমাৰ কিছুমান বন্ধ আছিলে আৰু তাৰপিছত আমি এইবাৰো কেইটামান পেণ্ডেল আমি কেনচেল কৰিবলগীয়া হ'ল কৰোনা আহি গ'ল তো সেইটোৱে আৰু অহা বৰ্ষত যদি আকৌ ষ্টাৰ্ট হ'ব কিন্তু ঠিকে থাকে নিশ্চয়কৈ আমি যিসকল পেণ্ডেল ৰখি গৈছিলে তেখেতসকলক ডেটটো দিবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়াহ'লে দৰ্শকসকল আহক সুস্মিতা যাদু ৰাণী সুস্মিতাৰ পৰা কেইটামান যাদু আমি চাই লওঁ সেই যাদু তুমি যে দেখুৱাবা তাৰ ট্ৰিক্স কেইটা তুমি ক'বা নেকি দৰ্শকসকলক আহিব লাগিব ইনষ্টিটিউটত আহিলে হ'ল নিশ্চয়কৈ তেতিয়া আমি শিকাবলৈ চেষ্টা কৰিম এতিয়াই যদি অকল যাদুটোৱে চাম আমি সাসপেন্সটো থাকিলে শিকা আগ্ৰহটো নিশ্চয়কৈ আহিব ঠিক আছে আমি চাই লওঁ কি দেখুৱাবা খুব ধুনীয়া যাদু এটা আৰু বৰ্তমান পৰিস্থিতিৰ লগত মানে মিল খোৱা খাপ খোৱা এটা খুব ধুনীয়া যাদু আৰু মোৰ লগত দুটা ষ্ট্ৰাইক আছে আপোনালোকে নিশ্চয় দেখা পাইছে দুটা ষ্ট্ৰাইক আছে বোথ সাইড ব্ল্যাক কালাৰ আপুনি চাই ল'ব পাৰে বোথ সাইড ব্ল্যাক কালাৰ ব্ল্যাক কালাৰ দুটা সাইড ব্ল্যাক কালাৰ ষ্ট্ৰাইক আৰু বৰ্তমান যেহেতুকে পৰিস্থিতি একেবাৰে ভাল নহয় বা আমাৰ পৰিস্থিতি যেটো চলি আছে বৰ্তমান তো সবে বহুতে এনেকুৱা ভাবে যে অন্ধকাৰময় জীৱন এটা তেওঁলোকে যাপন কৰি আছে বহুতৰ
হতাশাত ভুগিবলগীয়া হৈছে, বহুতে ডিপ্ৰেশ্যনত গৈছে আৰু সেইটোৱে মই প্ৰমাণ কৰিছোঁ. দুটা ব্লেক কালাৰ ষ্ট্ৰাইক আছে ইয়াতে আৰু কিছুমানৰ সেই ডিপ্ৰেশ্যনৰ কাৰণে তেওঁলোকৰ জীৱনটো অন্ধকাৰময় বুলি ভাবি লয় আৰু সেইটো কাৰণে এই দুটা ব্লেক ষ্ট্ৰাইক লৈছোঁ. কিন্তু মই এইখিনিতে কৈছোঁ, এই প্ৰগ্ৰেমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ আপোনালোকে হতাশাত নুভুগিব, ডিপ্ৰেশ্যনত যাবলগীয়া কোনো কথা নাই. বৰ্তমান সময়ত পৰিস্থিতি অলপ বেয়া হৈছে, কিন্তু সময় সাপেক্ষে নিশ্চয়কৈ পৰিস্থিতি ভাল হ'ব আৰু সেইটোৱে প্ৰমাণ কৰিছোঁ. দুটা কলা ষ্ট্ৰাইক, বোথ ছাইড ব্লেক কালাৰ. আৰু এইটো যদি মই অকণমান ইয়াতে এনেকৈ লগাই দিওঁ আৰু এনেকৈ অকণমান ৰাব কৰি দিওঁ, আপোনালোকে দেখি আচৰিত হ'ব দুটা ছাইড কালাৰফুল হৈ গৈছে. তাৰমানে এইটোৱে প্ৰমাণ কৰিছোঁ অন্ধকাৰময় জীৱন আছে, কিন্তু সময় সাপেক্ষে বা গোটেই পৰিস্থিতি এবাৰ ভাল হৈ যোৱাৰ লগে লগে পুনৰবাৰ ৰঙীন জীৱন আহিব. গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক. আৰু কিন্তু কিছুমানে তথাপিও ভাবে যে নাহে বুলি, আৰু দুটা ছাইড এতিয়াও কলা হৈ আছে, কিন্তু তেওঁলোককো মই সকলোকে জনাইছোঁ অন্ধকাৰ গুচি ৰঙীন জীৱন পুনৰ আহিব. আৰু এই কলা ষ্ট্ৰাইক দুটা পুনৰ লৈছোঁ আৰু যদি মই ইয়াতে ধুনীয়াকৈ এনেকৈ আকৌ ৰাব কৰি দিওঁ, জাষ্ট ৰাব কৰিছোঁ, ৰাব কৰাৰ লগে লগে আপোনালোকে নিশ্চয় দেখা পাইছে পুনৰবাৰ ৰঙীন হৈ গৈছে. তাৰমানে হতাশাত নুভুগিব, ৰঙীন জীৱন পুনৰ আহিব. আৰু এটা দেখুৱাবা নেকি? নিশ্চয়কৈ, ঠিক আছে, মই আৰু এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ. আৰু এইবাৰ খুব ধুনীয়া এটা যাদু, আৰু এইবাৰো মই কৈছোঁ যে পৰিস্থিতিৰ লগতে খাপ খোৱা আৰু এটা যাদু. আৰু যিহেতুকে আমাৰ কৰোণা বা ক'ভিড-19ৰ কাৰণে ভালেখিনি মানুহে মৃত্যুমুখত পৰিবলগীয়া হৈছে বা বহুতে হতাশাত ভুগিছে, আৰু মৃত্যুমুখত যিসকল পৰিছে তেখেতসকলক শ্ৰদ্ধা জনাই মই এটা খুব ধুনীয়া যাদু দেখুৱাব বিচাৰিছোঁ. মোৰ লগত এটা বেগ আছে, মই বেগটো উল্টাই দেখুৱাই দিছোঁ. একো নাই, ট'টেলি এমটি বেগ এটা, একেবাৰে খালী বেগ. কিন্তু যিসকল এই কৰোণা বা ক'ভিড-19ত যিসকলে মৃত্যুমুখত পৰিবলগীয়া হৈছে তেখেতসকলক মই শ্ৰদ্ধা জনাই খুব ধুনীয়া যাদু এটা কৰিব বিচাৰিছোঁ. আৰু ইয়াতে যদি মই অকণমান যাদু কৰি দিওঁ, সকলোকে শ্ৰদ্ধা কৰি যদি মই ইয়াতে অকণমান যাদু কৰি দিওঁ, খালী বেগ এটা আছিলে আৰু অকণমান যাদু কৰি দিয়াৰ লগে লগে খুব ধুনীয়া মালা এডাল ওলাইছে. আৰু মই দূৰৰ পৰা হওক এই মালাডালেৰে মই তেখেত সকলোকে, যিসকলে এই মহামাৰীৰ ৰূপটোৰ কাৰণে, এই মহামাৰী কৰোণাৰ কাৰণে যিসকলে মৃত্যুমুখত পৰিছে, সকলোকে শ্ৰদ্ধা জনাই এই মালাডাল সকলোকে মই শ্ৰদ্ধা দিব বিচাৰিছোঁ. বহুত ভাল লাগিলে. ট্ৰিক্সবোৰ এতিয়া নিশিকায় সুস্মিতাই, যাদু ৰাণীয়ে শিকিবৰ কাৰণে ইনষ্টিটিউট যাব পাৰে আপোনালোকে. সুস্মিতা, যিহেতু লকডাউন চলিয়ে আছে ক'ভিড-19ৰ কাৰণে, সেই সময়ছোৱাত তুমি প্ৰেক্টিচ কৰি আছিলানে ঘৰত? কেনেকৈ যাদু তুমি বজাই ৰাখিছা? নিশ্চয়কৈ, আমাৰ এনেকুৱা নহয় যে মানে অনুশীলন আমি বন্ধ কৰি দিম বা প্ৰেক্টিচ বন্ধ কৰি দিম. কৰোণা আহিছে, কৰোণা যাব নিশ্চয়কৈ, কিন্তু কৰোণা যোৱাৰ লগে লগে যদি আমি প্ৰেক্টিচটো এৰি দিওঁ, নিশ্চয়কৈ আমাৰ যিখিনি প্ৰেক্টিচ দৰকাৰ হয় সেইখিনি হাতৰ পৰা গুচি যাব আৰু হয়তো আমি সেনেকুৱা পাৰফেকশ্যনত দেখুৱাবলৈ সক্ষম নহ'ম. তো সেইটো কাৰণে ঘৰতে যিহেতুকে আছোঁ, সকলোৱে যদি ঘৰত ডান্স কৰি আছে, গানৰ প্ৰেক্টিচ কৰি আছে, আমি নিশ্চয়কৈ যাদুৰ প্ৰেক্টিচ কৰি আছোঁ. আৰু ইনষ্টিটিউটৰ তোমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক অনলাইন কিবা অনলাইন আমি ক্লাছ আৰম্ভ কৰিছোঁ অলৰেডি. তেখেতসকলৰ কাৰণেও অনলাইন ক্লাছ আৰম্ভ কৰিছোঁ আৰু নতুনকৈ যিসকলে এডমিশ্যন ল'ব বিচাৰিছে সকলোৰে কাৰণে আমি অনলাইন ক্লাছ আৰম্ভ কৰিছোঁ. এতিয়া অপেন হৈ গৈছে নেকি আমাৰ অনলাইন ইনষ্টিটিউট আৰম্ভ হোৱা নাই, আমি জুলাইৰ 15ৰ পিছত বা আগষ্টৰ ফাৰ্ষ্ট উইকত আমি ষ্টাৰ্ট কৰিম. কিন্তু অনলাইন যিসকলে শিকিব বিচাৰে তেখেতসকলে নিশ্চয়কৈ আমাক যোগাযোগ কৰিব পাৰে. যোগাযোগ নম্বৰ এটা আছে, আপোনালোকে যদি দি দিব বিচাৰে তুমি নম্বৰটো মই হৈছে 8822332200. মই পুনৰ কৈছোঁ 8822332200. আপোনালোকে এইটো নম্বৰত নিশ্চয়কৈ কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্ট কৰাৰ পিছত আপোনালোকে যাদু শিকিব পাৰিব. অনলাইন ক্লাছ আপোনালোকে নিশ্চয় শিকিব পাৰিব আৰু এবাৰ পৰিস্থিতি ভাল হৈ যোৱাৰ লগে লগে আপোনালোকে নিশ্চয়কৈ আমাৰ ইনষ্টিটিউটত আহি পেলাই পুনৰ প্ৰেক্টিচ আৰম্ভ কৰিব পাৰিব. আৰু তুমি এড্ৰেছটো কি ক'লা ইনষ্টিটিউটৰ? আমাৰ পাঞ্জাবাৰী বাঘৰবুৰীত আছে আমাৰ ইনষ্টিটিউটখন, কিন্তু যিহেতুকে এতিয়া বন্ধ হৈ আছে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে. অনলাইন ক্লাছ বৰ্তমান আৰম্ভ হৈছে আৰু যদি তেওঁলোকে গৈ পেলাই শিকিব পাৰে তেন্তে জুলাইৰ 15 পিছত বা যিহেতুকে আগষ্টৰ 15ৰ পৰা স্কুলবোৰ খোলা কিছু কথা চলিছে, তো তেতিয়া আমাৰো স্কুল আৰম্ভ হ'ব আৰু সেই নিয়ম অনুসৰি সৰু সৰু ল'ৰা ছোৱালী আছে, গতিকে এতিয়াতো ওলাবলৈ নোৱাৰে. সেইটো কাৰণে তেখেতসকলে যদি অনলাইন শিকিব বিচাৰে বা তেনেকৈ শিকিব বিচাৰে, বহুতৰে আগ্ৰহ আছে. আৰু যদি ঘৰৰ কোনোবা জ্যেষ্ঠ শিকিব বিচাৰে তেতিয়াহ'লে লগত শিকিব পাৰে, কাৰণ লৈ আহিব পাৰে. লগত লৈ আহিলে হ'ল, ককা আইতা মা দেউতা সকলোকে লৈ আহি পেলাই শিকিলে হ'ল, একেলগে শিকিলে হ'ল. ঠিক আছে, আমি এই অনুষ্ঠানটো আগবঢ়াই লৈ যাম. তাৰ আগতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ এই অনুষ্ঠানটো আগবঢ়োৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম নৰ্থ ইষ্ট, MGI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ্ছ, এলুমিছ ক্লিনিক, ভাৰত ৰাজ এষ্ট্ৰো সমাধান, এভৰিডে সল্ট, আমলিক বাই শ্বেতা বাগাৰিয়া, স্বৰ্গজ্যোতি ইভেণ্টছ, মেৰাকি কেকছ. আৰু আপুনি এই অনুষ্ঠানটো বৰ্তমান চাই আছে ব্যতিক্ৰম গ্ৰুপত, ফেচবুকত, আৰু আপুনি ইউটিউবতো চাব পাৰিব ব্যতিক্ৰম ডিজিটেলত.
তুমি যেহেতু কলা মায়া মেজিক থিয়েটাৰৰ কথা তাত তুমি আৰু তোমাৰ গুৰু বিক্ৰম যাদু সমান বিক্ৰমী আছে নে আৰু কোনোবা সহযোগী আছে আমাৰ আছে নিশ্চয়কৈ থাকিব কাৰণ এখন থিয়েটাৰ বা এটা টিম এটা চলাবলৈ নিশ্চয়কৈ মানুহ বহুত প্ৰয়োজন হয় আমি যিহেতুকে যিখিনি মেইন যাদু হয় বা যিখিনি মেইন পাৰফৰ্মেঞ্চৰ যিখিনি থাকে সেইখিনি আমি কৰি আছোঁ আৰু বাকী যিসকল এছিষ্টেণ্ট লাগে বা যিসকল থাকে গোটেইখিনি আমাৰ আছে আৰু কিন্তু থিয়েটাৰতকৈ অকণমান আমি এক্সেপশ্যনেল কৰিছোঁ থিয়েটাৰত আমি সকলোৱে জানো 120 জন 130 জন মানুহ থাকে কিন্তু আমাৰ থিয়েটাৰখনত আমি একেবাৰে কম টিম এটা লৈ পেলাই আমি আগবাঢ়িছোঁ 15 জনীয়া দল এটা লৈছোঁ তাতে আমাৰ ৰান্ধনীৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি আছে যাতে আয়োজক সমিতিৰো যাতে একো অসুবিধা নহয় আমাক নিমন্ত্ৰণ কৰিবলৈ তেখেতসকলে যাতে বেছি প্ৰব্লেম নাপায় সেইকাৰণে আমি সৰু টিম এটা লৈছোঁ কিন্তু সেই সৰু টিমটো এটা যিটো ছোটা পেকেট বড়া ধামাকা বুলি যিটো কয় সেইটো লৈয়ে আমি আগবাঢ়িছোঁ সেইটো মানসিকতাৰে নিশ্চয় তেতিয়াহ'লে এইকেইদিনটো বন্ধ হৈ আছিল চাগৈ গতিকে আকৌ কেতিয়া আৰম্ভ হ'ব সেই ভ্ৰাম্যমান থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰ আমাৰ ৰিহাৰ্চেল ধৰক আগষ্ট মানৰ পৰা আমি ষ্টাৰ্ট কৰিম কিন্তু তাৰপিছত যেতিয়া ধৰক গভৰ্ণমেণ্টে তেনেকুৱা পাৰ্মিশ্যন দিব বা যিহেতুকে পৰিস্থিতি ভাল হ'ব আমি আশা কৰিছোঁ নৱেম্বৰ ডিচেম্বৰৰ পৰা চাগে এইবাৰ অকণমান লেট হ'ব তথাপিও নৱেম্বৰ ডিচেম্বৰৰ পৰা আমি এটা আশা ৰাখিছোঁ যে আৰম্ভ হ'ব বুলি কিন্তু মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে অনলাইন তেনেকুৱা যাদু পাৰফৰ্মেঞ্চৰ একো ব্যৱস্থা কৰা নাই নেকি অনলাইন তেনেকৈ আমি মানুহ ঘৰত থাকি দেখি বহুত আমনিদায়ক হৈ গৈছে আমি তেনেকৈ একচুৱেলি শ্ব'জটো ভ্ৰাম্যমান ৰূপত যিটো হয় সেইটো যিটো লাইভ যিটো প্ৰগ্ৰেম চাব পাৰি মানে আমি চিনেমা হলতো চাওঁ টিভিটো চাওঁ কিন্তু থিয়েটাৰ যিটো চাই যিটো মজা তো সেইটো মজা দিবৰ কাৰণে আমি অনলাইনত তেনেকৈ কৰিব নোৱাৰোঁ কিন্তু আমি নিশ্চয়কৈ ভিডিঅ'জ কিছুমান দি আছোঁ বা আমাৰ মানে আমি নিজে এটা পেজ এটা খুলি পেলাই আমি সেইটোতো আমি কৰি আছোঁ তো সেইটো পেজটোৰ নামটো মায়া টিভি আছাম বুলি আমাৰ পেজ এটা আছে তো সেইটো পেজত বিভিন্ন যাদুশিল্পী আহে যাদুশিল্পী বুলি নহয় আমি একচুৱেলি অকল যাদু ৰিলেটেড কৰিব বিচৰা নাই এণ্টাৰটেইনমেণ্ট বেচিছ আমি কৰিছোঁ গোটেইখিনি গায়ক বা মাইম আৰ্টিষ্ট তেনেকৈ বেলেগ বেলেগ থাকে তো তেখেতসকলে আহি পেলাই যোগদান কৰে আৰু তেখেতসকলৰ মনৰ কথা পাতে আৰু সেইটোৱে দৰ্শক যদি আমনি পাইছে ঘৰত থাকি দেখি তেতিয়াহ'লে সেই পেজটো লাইক কৰি পেলাই নিশ্চয়কৈ আপোনালোকে মায়া টিভি লাইক কৰিব পাৰে ফ'ল' কৰিব পাৰে বিভিন্ন ধৰণৰ যিটো আপডেটছ পাবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ আৰ্টিষ্ট আহি আছে আমি অকল গায়ক মাতিব বিচৰা নাই সকলো আৰ্ট ফৰ্মক ৰেচপেক্ট জনাই আমি মাতিছোঁ সত্ৰীয়া সংস্কৃতি মাতিছোঁ আমি মডাৰ্ণ ডান্স মাতিছোঁ আমি কালচাৰেল যিখিনি থাকে সমস্তখিনি আমি লৈ পেলাই আমি আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু বৰ্তমান যিহেতুকে মায়া মেজিক থিয়েটাৰ বন্ধ হৈ আছে আমি মায়া টিভিৰ জৰিয়তে যাতে ৰাইজৰ লগত কানেকশ্যনটো ৰাখিব পাৰোঁ সেইটো কাৰণে তেতিয়াহ'লে আৰু দুটামান যাদু চাই লওঁ হয় নিশ্চয়কৈ এইবাৰ খুব ধুনীয়া যাদু এটা আৰু যাদুটোৰ কাৰণে মোৰ লগত আছে হয় নেকলেছ এডাল আছে আৰু আপোনালোকে নিশ্চয় দেখা পাইছে খুব ধুনীয়া নেকলেছ এডাল আছে আৰু নেকলেছৰ যাদুটো আনা এটাই মানে কথা হৈছে যে আমাৰ ছোৱালীখিনিৰ এটা দুৰ্বলতা থাকে গহনাৰ প্ৰতি আৰু কিন্তু যিহেতুকে লকডাউন বা যিহেতুকে পৰিস্থিতিৰ কাৰণে আমি গহনা ক'ত থৈছোঁ চাগে চবে হেৰাই থৈছে তো তেনেকুৱা মোৰো পৰিস্থিতি হৈছিলে যে ক'ত বস্তু থৈছোঁ একো মনত নাই আৰু সেইটোৰ লগত ৰিলেটেড খুব ধুনীয়া যাদু এটা যে নেকলেছ এডাল ইয়াতে আছে আৰু নেকলেছডাল ফ্ৰেম এটাত আছে মই দেখুৱাই দিছোঁ একেবাৰে সাধাৰণ ফ্ৰেম ৱেবছাইট আৰু মোৰ লগত এটা বেগ এটা আছে একেবাৰে খালী বেগ মই হাত ভৰাই দেখুৱাই দিছোঁ একেবাৰে খালী বেগ একো নাই ইয়াতে আৰু নেকলেছডাল ইয়াতে আছে কিন্তু যিহেতুকে মই কৈছোঁ যে লকডাউনৰ সময় বা পৰিস্থিতিৰ কাৰণে আমাক এতিয়া নেকলেছ বা গহনা তেনেকুৱা প্ৰয়োজন হোৱা নাই যিহেতুকে আমি বাহিৰত ওলাই যোৱা নাই আৰু ঠিক তেনেকৈ ময়ো বস্তু ক'ত থৈছোঁ একো হিচাপ নাইকিয়া আৰু এই নেকলেছডাল মই ইয়াতে ভৰাই দিছোঁ ঠিক তেনেদৰে যেনেকৈ মোৰ ঘৰত বস্তু ক'ত পৰি আছে মোৰ একো হিচাপ নাই এই নেকলেছডাল ইয়াতে বেগত আছে আপোনালোকে নিশ্চয় দেখা পাইছে কিন্তু মোৰ লগত আৰু এটা বস্তু আছে এইখন হৈছে একেবাৰে সাধাৰণ এখন ৰুমাল আপোনালোকে নিশ্চয় দেখা পাইছে একেবাৰে সাধাৰণ এখন ৰুমাল এই ৰুমালখন মই এই খালী নেকলেছ ফ্ৰেমটোত মই ইয়াতে ঢাকি দিছোঁ ঠিক আছে মই ইয়াতে ঢাকি দিছোঁ আৰু মোৰ লগত যিহেতুকে এই নেকলেছডাল বেগত আছে নেকলেছডাল উলিয়াই দিছোঁ ফ্ৰেমৰ পৰা বেগত আছে কিন্তু মই অকণমান সময় এই নেকলেছডাল মই মোৰ হাতৰ মুঠিত লৈ লৈছোঁ ঠিক আছে হাতৰ মুঠিত আছে বেগটো মই ইয়াতে থৈ দিছোঁ আৰু যিহেতুকে কৈছোঁ যে বস্তু ক'ত আছে একো হিচাপ নাইকিয়া আৰু তেনেকৈ মই মোৰ বস্তু ক'ত থৈছোঁ একো মোৰ মনত নাই আৰু তেনেকৈ মোৰ কেনেকৈ হেৰাই যায় মই সেইটো দেখুৱাব বিচাৰিছোঁ মই যদি ইয়াতে ফু মাৰি দিওঁ মানে নিশ্চয় দেখা পাইছে নেকলেছডাল একেবাৰে নোহোৱা হৈ গ'ল তাৰমানে এইটোৱে প্ৰমাণ যে বস্তু এনেকৈ হেৰাই যায় কিন্তু যাদুশিল্পী হোৱাৰ এটা প্লাছ পইণ্ট আছে যিটো মানে ডান্সাৰ বা গায়কৰ তাতে নাই সেই প্লাছ পইণ্টটো কি মই সেইটোৱে দেখুৱাব বিচাৰিছোঁ নেকলেছ ফ্ৰেমডাল আছে ইয়াতে যদি অকণমান মই ইয়াতে অকণমান যাদু কৰি দিওঁ আপোনালোকে দেখি আচৰিত হ'ব
নেকলেছডাল পুনৰ নিজৰ জেগাত আহি পাইছে মানে বস্তু হেৰালেও মই অকমান মেজিক কৰি দিলে হ'ল তাৰপিছত নিজে নিজে বস্তু আহি যাব কাখতে বহি থাকিলো কিন্তু মই ধৰিব নোৱাৰিলো নেকলেছডাল ক'ৰ পৰা আহিলে আপোনালোকে নিশ্চয় দেখা পাইছে নেকলেছডাল পুনৰ নিজৰ জেগাত আহি গৈছে তো মোৰ বস্তু হেৰালেও মানে ইমান চিন্তা নাই তুমি যাদুকৈ উলিয়াই দিব পাৰিবা হয় নিশ্চয়কৈ কাৰোবাৰ বস্তু হেৰালে মোক কণ্টেক্ট কৰিলে হ'ল কিন্তু সঁচাকৈ ইমান কাষত বহি থাকি ট্ৰিক্সটো মই ধৰিব নোৱাৰিলো সেয়াই চাগে অনুশীলন সেইটোৱে অনুশীলন সেইটো প্ৰেক্টিছৰ ওপৰত কথা যদি প্ৰেক্টিছ এৰি দিওঁ নিশ্চয়কৈ অলপ কিবা ধৰিব পাৰিলে ঠিকেই আৰু তুমি কৈছিলা তুমি নাচ শিকিছিলা সত্ৰীয়া নাচ শিকিছিলা মই সত্ৰীয়া কৰিছিলোঁ মই যাদুৰো আগত মই সত্ৰীয়া কৰিছিলোঁ মই যেতিয়া 4 বছৰ বয়স আছিলে তেতিয়াৰ পৰা মই সত্ৰীয়া কৰিছোঁ আৰু মানে কি আমাৰ মামাহঁতৰ ঘৰত বা মোৰ ফেমিলি বেকগ্ৰাউণ্ড একদম কালচাৰেল লাইনৰ হয় আৰু মোৰ মা গান গায় তো সেইটো কাৰণে কালচাৰেল লাইনৰ কাৰণে ময়ো ডান্সত আগবাঢ়ি গ'লোঁ মানে সত্ৰীয়াত মই আগবাঢ়িলোঁ আৰু তেনেকৈ মই সত্ৰীয়া শিকি থকাৰ পিছত কিন্তু তাৰ মাজতো মোৰ মানে কিবা এটা বেলেগ কৰিবলৈ ইচ্ছা গ'ল মানে যদিও মানে আমাৰ ঘৰৰ ফালে ধৰক সত্ৰীয়া বৰগীত বা গানৰ তেনেকৈ বহুত চৰ্চা চলে কিন্তু মোৰ কিবা এটা বেলেগ কৰিবলৈ ইচ্ছা গ'ল সকলোতকৈ বেলেগ কিবা এটা বেলেগ কৰিবলৈ তো সেইটো কাৰণে মই যাদু শিকিলোঁ আৰু যাদু শিকি সত্ৰীয়াৰ মই যিটো প্ৰেক্টিছ বা সত্ৰীয়া যিটো মই কৰি থাকিলোঁ সেইটো কিন্তু মই বাদ নিদিলোঁ সত্ৰীয়াৰ লগত যাদুৰ মই কৰিলোঁ আৰু 2012ত মই সত্ৰীয়া আৰু যাদুৰ মানে সংমিশ্ৰণ ঘটাই প্ৰথমবাৰৰ কাৰণে সত্ৰীয়া আৰু সত্ৰীয়াৰ মাজেৰে যাদু তো দুটা অসমৰ সংস্কৃতি অসমৰ কলা দুটা কলাক মই সংমিশ্ৰণ ঘটাই মানে মই এটা পাৰফৰ্মেঞ্চ দিছিলোঁ আৰু মেজিক ডে আমাৰ হয় আগষ্টৰ 10 তাৰিখে মেজিক ডে আমি উদযাপন কৰোঁ আৰু যাদু দিৱসতে মই সেই বিশেষ মানে যিটো মানে কি এক্সপেৰিমেণ্ট বুলিয়ে ক'ব লাগিব সত্ৰীয়াত তেনেকৈ কেতিয়াও যাদু তেনেকৈ সম্ভৱ নহয় যিহেতুকে মানে ডান্স গোটেইখিনি ডান্স বেছিক থাকে কিন্তু মই তাতে যাদু সোমাই পেলাই তুমি নৃত্য কৰি থকাৰ মাজতে যাদু দেখাইছিলা হয় ডান্সৰ যিখিনি আমাৰ ষ্টেপছ থাকে সত্ৰীয়াৰ যিখিনি ষ্টেপছ থাকে সেই ষ্টেপতে ধৰক কিবা মুদ্ৰাৰে কিবা ষ্টেপ কৰি থাকিলোঁ সেইটোতে ধৰক কিবা ফুল ওলাই গ'ল বা ক'ৰবাৰ পৰা কিবা মানুহ ওলাই গ'ল বা তেনেকৈ যিটো মানে দশৱতাৰৰ যিটো আমাৰ সত্ৰীয়াৰ যিটো থাকে মানে সেইটোৰ ওপৰতো মই কৰিছোঁ আৰু তেনেকৈ তাৰমানে আমাৰ সেইবাৰ আমাৰ যাদু দিৱস কটন কলেজত হৈছিলে কটন কলেজৰ অডিটৰিয়ামত হৈছিলে আৰু তেতিয়া মই কটন কলেজৰে ছাত্ৰী আছিলোঁ আমাৰ অডিটৰিয়ামত হৈছিলে তো সেইবাৰ মই তেনেকৈ এক্সপেৰিমেণ্ট কৰিছোঁ যাদু দিৱসৰ দিনাখন তুমি এইটো স্পেচিয়েল এটা পাৰফৰ্মেঞ্চ ৰাখিছিলা সঁচাকৈ খুবেই ভাল লাগিলে আৰু তুমি শেষত দৰ্শকসকলক কিবা ক'ব বিচাৰিবা নেকি যিহেতু এটা লকডাউন এতিয়াও চলিয়ে আছে আৰু হয়তো বাঢ়িবও পাৰে বা কি হ'ব নাজানো গতিকে কেনেদৰে তেওঁলোকে নিজৰ মনটো ভালদৰে নিশ্চয়কৈ মই যাদুৰ জৰিয়তেও যিহেতুকে আপোনালোকক কৈছোঁ হতাশাত ভুগিবলগীয়া নাই বৰ্তমান যিহেতুকে পৰিস্থিতি বেয়া কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক পৰিস্থিতি পুনৰ ভাল আহিব পুনৰ ৰঙীন জীৱন আকৌ ঘূৰি আহিব কিন্তু ঘৰতে আছে এইখিনি সময় পৰিয়ালক দিয়ক আপোনালোকে নিজৰ ওপৰত কাম কৰক আৰু যদি আপোনালোকৰ কিবা তেনেকুৱা হিডেন টেলেণ্টছ আছে এইখিনিয়ে সময় আপোনালোকে গম পাব কেনেকুৱা কি টেলেণ্টছ আছে বেছি আপোনালোকে লকডাউন বা কৰোণাৰ কথা ভাবি থাকিব নালাগে সেইবোৰ ভাবি থাকিলে নিশ্চয়কৈ সকলোৱে ডিপ্ৰেশ্যনত যাব বা সকলোৱে হতাশাত ভুগিব গতিকে আপোনালোকৰ যদি কিবা তেনেকুৱা বেলেগ বেলেগ টেলেণ্টছ আছে আপোনালোকে ড্ৰয়িং কৰিব পাৰে বেলেগ বেলেগ কিবা কৰিব পাৰে আৰু সেইখিনি কৰিয়ে আপোনালোকে ধৰক নিজৰ মনটোক আপোনালোকে উৎফুল্লিত কৰি ৰাখক একেবাৰে হতাশাত ভুগিবলগীয়া আৰু যাদু শিকিবলৈ মন গ'লে নিশ্চয়কৈ যাদু শিকিবলৈ মন গ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে আৰু অনলাইন শিকিব পাৰে পুনৰ নম্বৰটো কৈ দিছোঁ 8822332200 এইটো নম্বৰত কণ্টেক্ট কৰিব লগতে এতিয়া আপোনালোকৰ লগত আমি কানেকশ্যন ৰাখিবলৈ আমি মায়া টিভি আৰম্ভ কৰিছোঁ মায়া টিভি আছাম তাতেও আপোনালোকে যাদু চাব পাৰিব যাদু কিছুমান আমি শিকোৱা আৰম্ভ কৰিছোঁ সেইটো কিছুমান আমি শিকাইছোঁ যাতে আপোনালোকে যদিও অনলাইন ক্লাছ আপোনালোকে যদি শিকিব আৰম্ভ কৰা নাই তাতেও যদি এটা ট্ৰিক্স কৰি পেলাই আপোনালোকে ইণ্টাৰেষ্টেড হৈ যদি শিকিব আৰম্ভ কৰে নিশ্চয় শিকিব পাৰিব কিন্তু অকল যাদু বেচিছ কৰা নাই গান আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকক সন্ধিয়াতে গান চাব পাৰিব ডান্স আপোনালোকে চাব পাৰিব আমি ডান্স কম্পিটিশ্যনো আৰম্ভ কৰিছোঁ আপোনালোকে সমস্তখিনি গোটেইখিনি এনেকুৱা যদি কোনোবা আছে ধৰি লোৱা নিজে ডান্স কৰে বা তেওঁলোকে যাদু দেখুৱাই তেনেকুৱা কিছুমান ক্লিপ তোমালোকে যদি আপোনালোকে যদি ক্লিপছ তেনেকুৱা পঠিয়াই তেনেহ'লে নিশ্চয়কৈ আপোনালোকে আমাক পঠিয়াব পাৰিব এইটো নম্বৰতে পঠিয়াব পাৰিব আৰু এইটো নম্বৰত পঠিয়ালে আমি নিশ্চয়কৈ আপোনালোকৰ যিখিনি টেলেণ্টছ আছে যিখিনি আপোনালোকে টেলেণ্টছ দিব আমি নিশ্চয়কৈ আমি দৰ্শকৰ আগত আগবঢ়াম আৰু সেয়ে আপোনালোকে আমাৰ লগত কানেকশ্যন ৰাখিবলৈ এইটোৱে আমি এটা সুবিধা বুলি ভাবিছোঁ আৰু এইটোৱে আমি খুলিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ আশীৰ্বাদত খুবেই ভাল লাগিল সুস্মিতা তুমি আহিলা সময় দিলা এনেদৰে তুমি যাদু শিকি গৈ থাকা আমাকো এণ্টাৰটেইনমেণ্ট দি থাকা মাজে মাজে ট্ৰিক্স কিছুমানো দেখুৱাই থাকিলে সকলো ভাল পাব
গতিকে দৰ্শকসকল আজি এয়া আছিল সুস্মিতা যাদু ৰাণী সুস্মিতা আমাৰ লগত গতিকে আকৌ এবাৰ মই আহিম এটি নতুন খণ্ড লৈ পেলাই তেতিয়ালৈকে আমাক বিদায় লৈছোঁ ধন্যবাদ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with